আজি আহি আমার দুঃখকে সরছিলা নারায়ণ নারায়ণ যি দেখা হয়েছে প্রভু তাকেহে কোৱা হৈছে দুখ হলে ক্ষমান্তজনে নিশ্চয় কমিব পিছে প্রভু যি কৰা হল সেয়ে জানো উচিত কৰা হল ইয়াত উচিত অনুচিত কষ্ট নাই নারদ যি যিকে বিচাৰে আমি তাকেহে দিব পাৰোঁ প্রভু সমুদ্র মন্থনতে অসুরে অমিত বিচৰা নাছিল আপুনি কেনেকৈ জানিলে প্রভু যদি অমিতেই বিচাৰিছিল তেন্তে আমাৰ মোহিনী ৰূপ দেখি মুগল নারায়ণ নারায়ণ ও ঈশ্বরেই যদি নারী রূপত যায় অসুরাকো নাযাব কিয় প্রভু তাৰ অৰ্থ অতি পৰিষ্কাৰ আপুনি অসুৰক মুহিবলৈ নাৰী ৰূপ ধৰাৰ পৰিৱৰ্তে অন্য ৰূপ ধৰিব পাৰিলেহেঁতেন আচলতে প্ৰভু আপোনাৰ নিজৰে নাৰীৰ প্ৰতি এটা দুৰ্বলতা আছে আচলতে কথা সেইটো নহয় নাৰায়ণ আমাৰ উদ্দেশ্য বেলেগ আমি সংঘৰ্ষ এই পোৱাটো নিবিচাৰোঁ সংঘৰ্ষৰ মাজেৰে এটি নতুন সৃষ্টি হোৱাটোহে আমি বাঞ্ছা দেৱতা আৰু অসুৰে যদিও কৰিলেহেঁতেন সংঘৰ্ষৰ এতিয়া অনন্ত কাললৈ সংঘৰ্ষ হ'ব আৰু আমি অনন্ত কাললৈ সৃষ্টি